নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছাম জবলৈ। আমি যে কথা পাতিম ভাৰতীয় ষ্টুডেণ্ট ওলোৱা 8,000টা পোষ্টৰ বিষয়ে। নেম অফ দ্য পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট আৰু নং অফ ভেকেঞ্চি আছে 8,000টা আৰু গুজৰাটত আছে 550টা, অন্ধ্ৰপ্ৰদেশ আছে 150টা, কৰ্ণাটকত আছে 475টা, মধ্যপ্ৰদেশ আছে 510টা আৰু ৱেষ্ট বেংগল আছে 612টা আৰু হিমাচল প্ৰদেশ আছে 185টা। অসমত চাবলৈ গ'লে পোষ্ট আছে 182টা আৰু বয়স দিয়া আছে নট বিল' 20 ইয়াৰ্ছ এণ্ড নট এবাভ 28 ইয়াৰ্ছ, অৰ্থাৎ ইচ্ছুক প্ৰাৰ্থীসকলে 20 বছৰ কম হ'ব নালাগিব আৰু 28 বছৰ বেছি হ'ব নালাগিব। আৰু পে স্কেল দিয়া আছে 11,765 আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফৰ ৰেকগনাইজড ইউনিভাৰ্চিটি, অৰ্থাৎ যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা, অৰ্থাৎ আৰ্টছ চাইন্স কমাৰ্চৰ পৰা হ'লে হ'ল। আৰু এপ্লিকেশ্যন ফিজ আছে OBC জেনেৰেল কেণ্ডিডেটসকলে 750 টকা দিব লাগিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে দিব লাগিব। আৰু ST আৰু SC কেণ্ডিডেট আৰু PW কেণ্ডিডেটসকলে পেটিএমৰ জৰিয়তে দিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছ আছে বেছিক প্ৰিলিমিনেৰী অনলাইন এক্সাম এণ্ড মেইন অনলাইন এক্সাম, অৰ্থাৎ দুটা এক্সাম পাতিব, দুটা এক্সামৰ পাছ হ'লে চিলেকশ্যন কৰিব। আৰু হাউ টু এপ্লাই অনলাইন কৰিব লাগিব। অনলাইন কৰিলে এইটো ৱেবছাইট গ'লে অনলাইন কৰিব পাৰিব। অনলাইন ষ্টাৰ্ট হৈছে 3 জানুৱাৰী 2020 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26 জানুৱাৰী 2020।